দিখৌ নদীৰ বলিয়াপাৰত বিধ্বস্ত হৈ গ'ল মানুহৰ সপোনৰ সেই বাহনখন। নিজৰ এখন সপোনৰ যি বাহন, সেই বাহন লোৱাৰ পাছত এনেদৰে যেতিয়া বলিয়া বানত যেতিয়া নেকি মাটিৰ পলসত বাহনখন যেতিয়া সোমাই থাকে আৰু এই পলসৰ পৰা উঠাই অনা হৈছে এইবিলাক গাড়ী। আপোনালোকে চাওকচোন, ইমান ধুনীয়া ধুনীয়া গাড়ী, এখন মাৰুতি ছুইফ্ট ডিজায়াৰ এখন বাহন, আৰু এই বাহনখন উজনিৰ যি বিধ্বংসী বানপানী, সেই বিধ্বংসী বানপানীত কেনেদৰে ধ্বংসস্তূপত পৰিণত হৈ গ'ল এইখন বাহন। ভাবক, আজি এই সম্পত্তিটো, এটা সম্পত্তি কেনেদৰে নষ্ট হৈ গ'ল। আৰু মোৰ ইফালে আৰু এখন গাড়ী আছে, মই আপোনালোকক দেখুৱাম। এইখন চাওক, এখন এল্ট' 800 বাহন। আৰু এই যে বাহনবিলাক আপোনালোকে দেখিছে, এই বাহনবিলাক আচলতে মাটিত পোত খাই আছিল, বহু দিন ধৰি মাটিত পোত খাই আছিল, পলসত পোত খাই আছিল। এইবিলাক এনেদৰে ৰিকভাৰী কৰা হৈছে বাহন। আৰু এই বাহনবিলাক যেতিয়া আপোনাৰ দেখিলে সঁচাকৈ মনটো দুখ লাগি যাব। আৰু বৰ্তমানো যদি কয়, তেতিয়াহ'লে বৰ্তমানৰ পৰিস্থিতি কিন্তু সম্পূৰ্ণ ঠিক হোৱাগৈ নাই। আমি য'ত বৰ্তমান উপস্থিত আছোঁ, একচুৱেলি এইখিনি নেপালী খুটি বুলি কয়। আৰু এই নেপালী খুটি অঞ্চলতে কিন্তু এতিয়া মানে এনেকুৱা হৈছে, মানুহৰ যি পলস, সেই দিখৌ নৈৰ পলস কিন্তু এতিয়াও সম্পূৰ্ণভাৱে মানুহে JCB লগাই বা অন্য সামগ্ৰীৰে তেওঁলোকে পলস আঁতৰাবলৈ চেষ্টা কৰিছে, কিন্তু পলস আঁতৰাব পৰা নাই। মই দিখৌ নদীখন অকণ দেখুৱাইছোঁ, আৰু এইখনে হৈছে দিখৌ নদী, যিখন দিখৌ নদী আপোনালোকে দেখা পাইছে। অকণমান জুম কৰি দিয়া। এইখনে হৈছে দিখৌ নদী। আৰু ইয়াৰ যি পলস, এই পলসে আচলতে সঁচাকৈ মানুহক বাৰুকৈ ক্ষতি কৰিছে। আৰু পাহাৰৰ পৰা বৈ অহা এই ঢল, আৰু সেই ঢলে যেন বহু মানুহৰ সপোন নাইকিয়া কৰি দিলে, সপোন ধ্বংস কৰি পেলালে বুলি ক'ব লাগিব। কাৰণ মানুহ আজিৰ পৰা যদি কওঁ, আজিৰ পৰা প্ৰায় 20-30 বছৰ মানুহ পিছুৱাই গ'ল। আৰু 20-30 বছৰ যে পিছুৱাই গ'ল, আপুনি এই যি ঠাইখন, মই য'ত উপস্থিত আছোঁ, এইখন ঠাইত আহি আপুনি যদি উপস্থিত হয়, তেতিয়াহ'লে আপুনি নিশ্চয় অনুমান কৰিব পাৰিব। মানুহৰ সপোনৰ বাহন মাটিৰ পলসত পোত গৈ ধ্বংস হৈ গ'ল। K10 বাহন এখন দেখুৱাইছোঁ আপোনালোকক, মাৰুতি এল্ট' 800, এখন মাৰুতি ছুইফ্ট ডিজায়াৰ দেখুৱালোঁ। সঁচাকৈ, আৰু মানুহৰ অৱস্থা বৰ্তমানো সম্পূৰ্ণ সুস্থিৰ হোৱাগৈ নাই। আৰু ইয়াক ৰিকভাৰী কৰোঁতে যিমান ক্ষতি হ'ল, যিমান টকা পইচাৰ লোকচান হ'ল, এইখিনি ক্ষতিপূৰণ হওঁতে বহুত দিন সময় লাগি যাব। আৰু এয়া আমি আছোঁ যে, এইখন হৈছে দিখৌ নৈ, আৰু এই দিখৌ নৈৰ বলিয়া বানেই ধ্বংস কৰিলে মানুহৰ সপোন। মই বিশেষতে এই বছৰ যি বিধ্বংসী বান, সেই বানত আহিব পৰা নাছিলোঁ। আজি আহিছোঁ কিছু মানুহক সকাহ দিবৰ কাৰণে, আৰু মানুহক বিভিন্ন সামগ্ৰী আমাৰ স্থানীয় অনুষ্ঠানৰ জৰিয়তে আমি কিছু সামগ্ৰী বিতৰণ কৰা হৈছে। আৰু নিজৰো মোৰ ফালৰ পৰা কিছু সাহাৰ্য, কিছু নামমাত্ৰ সাহাৰ্য দিয়া হৈছে। কিন্তু এটা কথা ক'ব লাগিব যে, মানুহৰ যি ক্ষতি হ'ল, সেই ক্ষতি কিন্তু বহুত দিনলৈকে কিন্তু পূৰাব নোৱাৰিব। দেখিছে আপোনালোকে, লাখ লাখ টকাৰ বিলাসী বাহন ধ্বংস হৈ গৈছে মানুহৰ। আৰু ঘৰটো ক'বই নালাগে, ঘৰত আপুনি এতিয়া দেখিব JCB লগাই আছে, কিছুমানে তাৰ পলস আঁতৰাবলৈ চেষ্টা কৰিছে। ইমানেই পলস, আৰু পাহাৰৰ পৰা বৈ অহা সেই পলসে সঁচাকৈ মানুহক যথেষ্ট কৰিছে। বহু লোক মৰিল। নেপালী খুটি নামৰ যিখিনি ঠাই, তাত বহুত ক্ষতি হৈছে মানুহৰ। নেপালী খুটি আদি বিভিন্ন ঠাইত বহুত ক্ষতি হৈছে। গতিকে সঁচাকৈ আহি বহুত দুখ লাগিল, দেখিলোঁ। গতিকে আপোনালোককো সেই কথাখিনি শ্বেয়াৰ কৰিব চেষ্টা কৰিলোঁ।